মেচিনটোত কেনেকৈ গুলি ভৰাব লাগে বা সূতা ভৰাব লাগে, ববিন কেছত কেনেকৈ সূতা ভৰাই আজি গোটেইখিনি আপোনালোকক দেখুৱাই দিম। কাৰণ নতুনসকলে এই ভিডিঅ'টো দিবৰ কাৰণে বহুতখিনি ৰিকুৱেষ্ট কৰিছিল। প্ৰথমতে মই আপোনালোকক মেচিন কেনেকৈ চলাব লাগে দেখুৱাইছো। আজি কেনেকৈ মেচিনত গুলি ভৰাই বা সূতা ভৰাই, ববিন কেছত সূতা ভৰাই গোটেইখিনি পদ্ধতি দেখুৱাই দিম। আহক। এইটো হৈছে আমাৰ গুলি, এয়া। তাৰপিছত আমি ববিন কেছত সূতা ভৰাব লাগে। চাব, বহুতে ইয়াতেও ভৰাই স্ক্ৰুড্ৰাইভাৰেৰে, আৰু ইয়াতে আমাৰ ঠাইও আছে ববিনত সূতা ভৰাবৰ কাৰণে। প্ৰথমতে এনেকৈ সূতাডাল লৈ ল'ব, লৈ পেলাই ইয়াতে ওচৰলৈ আনাচোন। ইয়াতে আমাৰ ঠাই আছে ববিনত সূতা ভৰাবৰ কাৰণে। এয়া, এইটো হৈছে ইয়াতে ববিনত সূতাটো খুব ধুনীয়াকৈ ভৰাব পাৰে। এনেকৈ দিলে হ'ল। এয়া, এইদৰে যিমানখিনি প্ৰয়োজন এনেকৈ ববিনত সূতা ভৰাব পাৰে। তাৰপিছত আমি বেজিত সূতা কি পদ্ধতিৰে ভৰাব লাগে। এইটো হৈছে আমাৰ ছিংগল মেচিন। ডাবল মেচিনৰ প্ৰচেছটো অকণমান বেলেগ, মই দেখুৱাই দিম। প্ৰথমতে ইয়াতে গুলিটো ভৰাব, তাৰপিছত ইয়াতে আপোনালোকে সূতাটো ৰাখিব, তাৰপিছত ইয়াতে এনেদৰে এয়া আনিব, তাৰপিছত সূতাডাল ইয়াতে ভৰাব। এইকেইটা হৈছে ষ্টেপ। সূতাটো ভৰাব, ভৰাই এয়া পুনৰ ইয়াতে দিব, তেতিয়া আপোনাৰ জাম্পিং নকৰে সূতাডালে। এয়া, এতিয়া বেজি সূতাডাল ভৰাব। বেজি কেনেকৈ লগাব লাগে সেইটো যদি নাজানে সুধিব, মই দেখুৱাই দিম। তাৰপিছত এয়া ববিন কেছত আমি ববিনটো ভৰাম। এইটো হৈছে ববিন কেছ। ববিনটো এনেকৈ ভৰাই সূতাডাল এই ধৰণে আনিব। এয়া, তাৰপিছত আমি ইয়াতে লগাই দিম। এনেকৈ এই বস্তুটো ওপৰৰ ফালে এনেকৈ থাকিব লাগিব। আৰু যেতিয়া ববিনটো আপোনালোকে কেছটো ভৰাব, এইটো এনেকৈ অকণমান দাঙি দিব। দাঙি দি এইদৰে ভৰাই দি পুনৰ এনেকৈ দিব, তেতিয়া এটা চাউণ্ড কৰিব, আৰু তেতিয়াই এয়া তাৰমানে ববিনটো ভৰোৱা হ'ল। আৰু যদি সঠিক ৰূপত ভৰোৱা গৈছে, এনেকৈ দিলে ইয়াৰ পৰা সূতাডাল ওলাই আহিব। এইদৰে আপোনালোকে মেচিনত গুলি ভৰোৱা প্ৰচেছটো কৰিব। এতিয়া মই চিলাই দেখুৱাম আপোনালোকক হৈছে নে নাই। আৰু যদি আপোনালোকৰ লগোৱাত ভুল হয়, তেতিয়াহ'লে চিলাওতে আপোনালোকে প্ৰব্লেম পাব। আৰু যদি লগোৱাত সঠিক হয়, চিলাওতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আৰু কেতিয়াও মেচিনটো ওলোটাকে যাব নিদিব, তেতিয়া সূতা ছিঙে বা আপোনালোকৰ বিভিন্ন সমস্যাই দেখা দিয়ে এই পদ্ধতিৰে। আৰু অনলাইন ক্লাছ মোৰ চলি আছে। কালিৰ পৰা নতুন বেটছ আৰম্ভ হ'ব। যদি কোনোবাই ভাবিছে যে অনলাইন ক্লাছটো কৰিম, আজিও আপোনালোকে মোক মেছেজ কৰিব পাৰে। কিন্তু ইয়াৰ পিছত নোৱাৰিব, কাৰণ আৰম্ভ হোৱাৰ পিছত মাজত মই জইন নকৰাও। গতিকে যদি কৰে জনাব, মেছেজ কৰিলে হ'ল। অকল ব্লাউজ শিকোৱা হ'ব, বাকী কুৰ্তি, চেলোৱাৰ এইবোৰ অনলাইন ক্লাছত শিকোৱা নহয়, অফলাইনত শিকোৱা হয়। এই পদ্ধতিৰে চিলাব। আৰু যদি কিবা মেচিনৰ জানিব লগা থাকে সুধিব, মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম। এয়া, আশা কৰোঁ বুজি পাইছে যিসকল নতুন মেচিনত কেনেকৈ সূতাডাল ভৰাব লাগে। এইটো হৈছে ছিংগল মেচিনৰ। ডাবল মেচিনত যদি আপোনালোকে জানিব বিচাৰে সুধিব, মই দেখুৱাই দিম। আৰু বেজি কেনেকৈ লগাব লাগে মই সেইটো অকণমান আপোনালোকক বুজাই দিওঁ একেলগতে। খুলিব কেনেকৈ লাগে, ইয়াতে নট এটা থাকে, নটটোৰে এনেকৈ ঘূৰাই দিলে আপোনালোকৰ এয়া খোলা গ'ল বেজিটো। আৰু বেজিটো যেতিয়া লগাব, ইয়াতে অকণমান দ আছে, দেখিছেনে? এই দ থকাখিনি ভিতৰ ফালে, আৰু আপোনাৰ এই বেজিটোৰ ছিংগল মেচিনৰ বেজিটোৰ এইখিনি মিহি, এইখিনি মিহি, লগতে একেলগতে দ অকণমান। মিহি পাৰ্টটো আপোনাৰ এনেকৈ ভিতৰ ফালে হ'ব, সেইটো মনত ৰাখিব। বেজিটো লগোৱাত ভুল হ'লে সূতাডাল ছিঙি যায় বা আপোনাৰ বিভিন্ন সমস্যাই দেখা দিয়ে। এনেকৈ চিধাখিনি ঠিক কৰি ল'ব ওপৰতে, লৈ পেলাই
এনেদৰে বেজিটো লগাব এয়া যাতে ফুল নহয় আৰু বহুত বেছি টান দিয়াৰো প্ৰয়োজন নাই এটা হিচাপত দিব এই এনেকৈ আশা কৰো বুজি পাইছে পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব